নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, যিখন ঘৰত এই পাঁচটা ৰাশিৰ ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক, যিসকলৰ ঘৰত এই পাঁচ ৰাশিৰ মহিলা থাকে, সেইখন ঘৰ ধনৱান হৈ উঠে। লগতে সেইখন ঘৰৰ স্বামীসকলৰো কৰ্মক্ষেত্ৰত চমৎকাৰীভাৱে তেওঁলোক উন্নতি হয়, উপাৰ্জন কৰিবলৈ সক্ষম হয়। জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে এই পাঁচ ৰাশিৰ মহিলাসকল অত্যন্ত ভাগ্যৱান। যিখন ঘৰত থাকে এই পাঁচ ৰাশিৰ ছোৱালী, সেইখন ঘৰ ধনী হোৱাটো নিশ্চিত। জ্যোতিষশাস্ত্ৰত ইয়াৰ বিষয়ে কোৱা হৈছে সুন্দৰভাৱে। এই পাঁচ ৰাশিৰ যুৱতীসকল যি পুৰুষলৈ বিয়া হৈ যায়, বিবাহপাশত আবদ্ধ হয়, সেই পুৰুষজন বহুত ভাগ্যশালী হৈ উঠে। বহুত সেই পুৰুষজন জীৱনত উন্নতি হ'ব পাৰে। যিকোনো কাম কৰিলে সেই পুৰুষজন সফলতা অতি সোনকালেই হ'বলৈ সক্ষম হয়। ধন টকা পইচাৰে ভৰি থাকে। যিসকলৰ ঘৰত এই পাঁচ ৰাশিৰ যুৱতীসকল থাকে, অৰ্থাৎ মহিলাসকল থাকে, আজিৰ এই ভিডিঅ'টোত আপুনি সুন্দৰভাৱে সম্পূৰ্ণকৈ জানিব পাৰিব কোন পাঁচ ৰাশিৰ যুৱতীসকল এখন ঘৰত থাকিলে ধন টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত কোনো বাধা বিঘিনি নাহে আৰু ঘৰখন আৰ্থিকভাৱে অতি সোনকালে উন্নতি হ'ব পাৰে। লগতে ভাগ্যশালী হোৱাৰ লগতে ধনৱান হৈ উঠে এই পাঁচ ৰাশিৰ মহিলাসকল যিখন ঘৰত থাকে। আপোনাৰো ঘৰত যদি এই পাঁচ ৰাশিৰ মহিলা আছে, তেন্তে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদি আপোনাৰ ঘৰত এই পাঁচ ৰাশিৰ ছোৱালী আছে, ঘৰত ছোৱালী থাকক বা বোৱাৰী থাকক, মুঠৰ ওপৰত নাৰী যিখন ঘৰত এই পাঁচ ৰাশিৰ নাৰী থাকে, সেইখন ঘৰ ধনৱান হোৱাটো একেবাৰে নিশ্চিত। আজিৰ ভিডিঅ'টো আমি জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰি আছে, নিশ্চয় আপুনি তলৰ কমেণ্ট ছেকশ্যনলৈ গৈ এতিয়াই উল্লেখ কৰিব। লগতে প্ৰিয় দৰ্শক, ভিডিঅ'টোত এটা লাইক কৰি দিব যাতে আমাৰ আপোনালোকৰ বাবে নতুন ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে মনোবল বাঢ়ে। সেইবাবেই এটা লাইক কৰি দিব বুলি আশা কৰিলো। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, অৰ্থাৎ এই চেনেলটোত প্ৰথমবাৰৰ বাবে যদি আপুনি ভিজিট কৰিছে, তেন্তে আপুনি জীৱনত এটা নজনা কথা জানিবৰ বাবে, সুস্থ সবল জীৱন জীয়াই থাকিবৰ বাবে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ আৰু অন্যান্য তথ্যসমূহৰ জৰিয়তে এটা নতুন ভিডিঅ', নতুন কথা আপোনালোকৰ মাজলৈ আগবঢ়াও। যিটো ভিডিঅ' চালে আপুনি প্ৰতিদিনে এটা নজনা কথা অৱশ্যেই জানিব পাৰিব। তেন্তে আহক আমি বেছি পলম নকৰি আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি সুন্দৰভাৱে জানি লওঁ কোন পাঁচ ৰাশি এখন ঘৰত থাকিলে সেইখন ঘৰ ভাগ্যশালী হোৱাৰ লগতে ধনৱান হয়। আমি সুন্দৰভাৱে আহক তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, প্ৰতিগৰাকী যুৱতীয়ে বিচাৰে তেওঁলোকে স্বামী যাতে তেওঁলোকৰ ভাল হয়, স্বামীয়ে তেওঁলোকক মৰম কৰে, তেওঁলোকৰ ভাৱনাবোৰ আশাবোৰ পূৰণ কৰে। তাৰ বাবে প্ৰতিগৰাকী ছোৱালী বা মহিলাই বিচাৰে মনে প্ৰাণে। জীৱনত প্ৰেম সকলোৰে নহয়। বাস্তৱত চাবলৈ গ'লে জীৱন কটাবলৈ ধনৰ বহু মহত্ব আছে, বহু গুৰুত্বপূৰ্ণ, বহু আৱশ্যক জীৱনটো আপুনি ভালদৰে কটাবৰ বাবে। তেনেস্থলত যদি এগৰাকী যুৱতী বা ছোৱালীয়ে এজন ধনী স্বামী লাভ কৰিব বিচাৰে, টকা পইচা থকা এজন স্বামী লাভ কৰিব বিচাৰে, সেই স্বামীৰ পৰা মৰম পোৱাটো বিচাৰে, তেন্তে সেয়া কোনো ভুল নহয়। যেতিয়াই এগৰাকী ছোৱালীৰ বিবাহৰ কথা আলোচনা হয় বা ঠিক হয়, তেতিয়া সেই ছোৱালীজনীয়ে তেওঁ হ'ব লগা জীৱন সংগীজনৰ গুণ আৰু টকা পইচাৰ বিষয়ে ভালদৰে জানি ল'ব বিচাৰে। কিন্তু প্ৰিয় দৰ্শক, তাৰে ভিতৰত এনেকুৱা কিছুমান ছোৱালী থাকে, অৰ্থাৎ এনেকুৱা ভাগ্যৱান কিছুমান ছোৱালী থাকে, যিগৰাকীয়ে ধনী স্বামী তেওঁলোকে জীৱন সংগী হিচাপে লাভ কৰে আৰু জীৱনটো তেওঁলোকে সুখেৰে কটাবলৈ সক্ষম হয়। প্ৰিয় দৰ্শক, ভাল আৰু ধন সম্পত্তিৰ গৰাকী পোৱাটো জ্যোতিষশাস্ত্ৰত বহু দৰকাৰ বুলি কোৱা হৈছে।
হয়তো প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে বহু ছোৱালীয়ে সহজতে ধনী ল'ৰা এজনৰ লগত বিয়া হৈ গুচি যায় আৰু কিছুমান ছোৱালীয়ে তেনেদৰে কেতিয়াও লাভ কৰিব নোৱাৰে অৰ্থাৎ বিচাৰি নাপায় তেওঁলোকে জীৱন সংগী হিচাপে তেনেকুৱা দৰা সেইসকল অৰ্থাৎ যিসকলে অতি সহজতে পায় সেইসকলে হৈছে অত্যন্ত ভাগ্যৱান জ্যোতিষাস্ত্ৰত কোৱা হৈছে যে এই 5 ৰাশিৰ জাতিকাই অতি সহজতে ধনী ভাল স্বামী লাভ কৰিবৰ বাবে সক্ষম হয় জীৱন সংগী হিচাপে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয় লগতে এই 5 ৰাশিৰ জাতিকাসকল যিখন ঘৰলৈ বিয়া হৈ যায় সেইখন ঘৰত খোজ অৰ্থাৎ উপস্থিত হোৱাৰ লগে লগে সেইখন ঘৰত সুখ আৰু সমৃদ্ধি কঢ়িয়াই লৈ যায় কঢ়িয়াই আনে সেইখন ঘৰলে এনে ছোৱালীসকলক বিয়া পতাৰ পিছত স্বামীৰ ভাগ্য অতি সহজতে অতি কম দিনৰ ভিতৰতে উজলি উঠে জ্যোতিষাস্ত্ৰৰ মতে যিকোনো মহিলাই হওক বা পুৰুষেই হওক তেওঁলোকৰ ৰাশি চক্ৰ চাই ক'ব পাৰে তেওঁলোকৰ ব্যক্তিত্ব কেনেকুৱা হয় লগতে তেওঁলোকৰ ভৱিষ্যত বিবাহৰ লগতে তেওঁলোকৰ বিষয়ে আভাস দিব পাৰে এগৰাকী মহিলাই হওক বা পুৰুষেই হওক তেওঁলোকৰ ৰাশি চক্ৰলৈ চাই ক'ব পাৰি তেওঁলোকে কি কৰিলে অতি সহজতে সফলতা পাব পাৰি আৰু তেওঁলোকৰ কেতিয়া বিবাহ হ'ব সেয়া জ্যোতিষাস্ত্ৰত অনুমান কৰিব পাৰি ৰাশি চক্ৰলৈ চাই লগতে বিবাহৰ লগত জড়িত কিছুমান আন প্ৰশ্নৰ উত্তৰো পাব পাৰি ৰাশি চক্ৰলৈ চাই আচলতে প্ৰতিজন পুৰুষেই তেওঁলোকৰ নিজৰ পত্নীৰ মাজত বিশেষ গুণ থকাটো বিচাৰে এই 5 ৰাশিৰ জাতিকাসকলক যদি আপুনি বিয়া কৰায় তেতিয়া আপুনি ভাগ্যৱান হোৱাটো একেবাৰে নিশ্চিত বুলি জ্যোতিষাস্ত্ৰত কোৱা হৈছে তেন্তে আহক আমি বেছি পলম নকৰি ৰাশি 5টাৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ দৰ্শক 1 নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি যিসকল জাতিকাৰ মেষ ৰাশি হয় অৰ্থাৎ যিসকল ছোৱালীয়ে হওক বা বিবাহিত মহিলাই হওক মেষ ৰাশি হয় তেওঁলোক বহুত ভাগ্যৱান হয় এই ৰাশিৰ মহিলাসকলে তেওঁলোকৰ স্বামীৰ পৰা মৰম পোৱাৰ লগতে তেওঁলোকে বহুত টকা পইচাৰ গৰাকীও হয় তেওঁলোকৰ স্বামী বহুত ধনৱান হয় ধনৱান স্বামী লাভ কৰাৰ ক্ষেত্ৰত এই ৰাশিৰ জাতিকাসকলে সক্ষম হয় লগতে প্ৰিয় দৰ্শক এই ৰাশিৰ জাতিকাসকল অৰ্থাৎ ছোৱালীসকল স্বামীৰ বহুত যত্নৱান স্বভাৱৰ হয় আৰু পত্নীৰ তেওঁলোকে সৰু ডাঙৰ সকলো ইচ্ছা পূৰণ কৰে এই ৰাশিৰ ছোৱালীসকল অতি দয়াবদ্ধতা আৰ্থিক বিষয়ত তেওঁলোক বৰ জ্ঞাত ধন টকা পইচা সঞ্চয় কৰাৰ ক্ষেত্ৰত এই ৰাশিৰ জাতিকাসকল অতি পাকৈত বুলি জ্যোতিষাস্ত্ৰত কোৱা হৈছে লগতে এই ৰাশিৰ ছোৱালীসকলে বিবাহিত মহিলাসকলে মানুহক সহায় কৰি বহুত ভাল পায় মানুহক বহুত মৰম কৰে এই স্বভাৱৰ বাবে এই ৰাশিৰ যিখন ঘৰত মহিলা থাকে সেইখন ঘৰত ধন সম্পত্তি সুখ সমৃদ্ধিৰে ভৰি থাকে যাৰ ফলত দেৱী লক্ষ্মীৰ এওঁলোকক ৰূপ বুলি কোৱা হয় এওঁলোকৰ মাজত দেৱী লক্ষ্মীৰ কৃপা দৃষ্টি থাকে বুলি জ্যোতিষাস্ত্ৰত কোৱা হৈছে এই গুণসমূহ থকাৰ বাবে দেৱী লক্ষ্মীৰ কৃপা দৃষ্টি থকাৰ বাবে তেওঁলোকৰ জীৱনত সেইখন ঘৰত কেতিয়াও ধন টকাৰ অভাৱ অনাটন নহয় বুলি জ্যোতিষাস্ত্ৰত কোৱা হৈছে এই ৰাশিৰ ছোৱালীসকল যিখন ঘৰলৈ বিয়া হৈ যায় সেইখন ঘৰৰ সকলো সদস্যৰ ভাগ্য বিশেষকৈ স্বামীৰ ভাগ্য অতি সোনকালে উজলি উঠে সলনি হৈ উঠে ভাগ্য লগতে এই ৰাশিৰ যুৱতীসকলে স্বামীৰ লগতে গোটেই ঘৰখনৰ সদস্যসকলৰ পৰা যথেষ্ট মৰম লাভ কৰিবৰ বাবে সক্ষম হয় এই ৰাশিৰ ছোৱালীসকল আৰু এই ৰাশিৰ ছোৱালীসকল স্বামীৰ বাবেও বহু ভাগ্যৱান হৈ উঠে এইবাৰ আমি জানো আহক 2 নম্বৰ ৰাশিটোৰ বিষয়ে 2 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি প্ৰিয় দৰ্শক যিসকল ছোৱালী যিসকল বিবাহিত মহিলাৰ মিথুন ৰাশি হয়
সেই সকল ছোৱালীবোৰ বহুত ভাগ্যৱান হয় তেওঁলোকে বহুত ধনী আৰু ভাল স্বামী তেওঁলোকৰ ভাগ্যত লিখা থাকে বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে এই ৰাশিৰ ছোৱালীসকলৰ স্বামীয়ে তেওঁলোকৰ সকলো ভাৱনা চিন্তাক তেওঁলোকে সন্মান জনায় তথা পত্নীৰ সকলো সপোন আশা এই ৰাশিৰ ছোৱালীসকলৰ স্বামীয়ে পূৰণ কৰে এই ৰাশিৰ ছোৱালীসকল যিখন ঘৰলৈ বিয়া হৈ যায় সেইখন ঘৰ অৰ্থাৎ শহুৰৰ ঘৰত তেওঁলোকে ৰাজৰাণীৰ দৰে থাকিবলৈ সক্ষম হয় লগতে জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে এই ৰাশিৰ ছোৱালীসকল অতি যত্নশীল বুলিও গণ্য কৰা হয় তেওঁলোকে স্বামীক বহুত ভাল পায় লগতে তেওঁলোকে ধন টকা পইচা চম্ভালি ৰাখিবলৈ ভালদৰে জানে আৰু এই ৰাশিৰ ছোৱালীসকলক বিয়া কৰাৰ বাবে অৰ্থাৎ এই ৰাশিৰ ছোৱালীসকলৰ মাজত এনে গুণ থকাৰ বাবে এই ৰাশিৰ ছোৱালীসকলৰ স্বামীসকল অপৰিসীম ধন টকা পইচাৰে সফলতা অতি কম দিনৰ ভিতৰতে হ'বলৈ সক্ষম হয় এইবাৰ আমি জানো আহক ৩ নম্বৰ ৰাশিটোৰ বিষয়ে ৩ নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি যিসকল ছোৱালীৰ তুলা ৰাশি হয় এই সকল ছোৱালীয়ে জীৱনত বহুত ধনী স্বামী লাভ কৰে বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে স্বামীৰ টকাৰ ফালৰ পৰা ধনী হোৱাৰ উপৰিও গোটেই পৰিয়ালটো সমৃদ্ধি হয় এই ৰাশিৰ ছোৱালীসকলক বিয়া যিখন ঘৰলৈ কৰি নিয়ে লগতে এই সকল ছোৱালীৰ স্বামী সদায় নিষ্ঠাবান হয় আৰু কেতিয়াও কাকো নঠগে তেওঁলোকে নিজৰ পত্নীৰ প্ৰতি সদায় নিষ্ঠাবান আৰু লগতে এই ৰাশিৰ ছোৱালীসকলৰ স্বামীসকলে এই ৰাশিৰ ছোৱালীসকলক অৰ্থাৎ পত্নীক বহুত মৰম আৰু ভাল পোৱা দেখিবলৈ পোৱা যায় জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে বহুত মৰম কৰে এই ৰাশিৰ স্বামীসকলে পত্নীসকলক লগতে এই ৰাশিৰ ছোৱালীসকলৰ বহুত আত্মসন্মান আৰু আত্মবিশ্বাস থাকে এওঁলোকৰ মাজত মমতা স্পষ্টকৈ প্ৰকাশ কৰা হয় এই অভ্যাসৰ বাবে শহুৰেকৰ ঘৰত সকলোৰে বাবে এই সকল ছোৱালী প্ৰিয় হৈ পৰে লগতে এনে ছোৱালীৰ নেতৃত্ব ৰখাৰ ক্ষমতা আছে তাৰোপৰিও স্বামীৰ প্ৰতিটো ইচ্ছা পূৰণ কৰাত সহায় কৰে এই ৰাশিৰ যুৱতীসকলে এইবাৰ আমি জানো আহক ৪ নম্বৰ ৰাশিটোৰ বিষয়ে ৪ নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি যিসকল যুৱতীৰ কুম্ভ ৰাশি হয় সকল ছোৱালীৰ অৰ্থাৎ যুৱতীৰ স্বামী ধন সম্পত্তি আৰু সমৃদ্ধিশালী হয় পত্নীৰ সকলো ইচ্ছা পূৰণ কৰে তেওঁলোকৰ স্বামীয়ে তেওঁলোকৰ নিজৰ পত্নীৰ প্ৰতি সদায় নিষ্ঠাবান হয় লগতে এই ৰাশিৰ ছোৱালীসকল আত্মবিশ্বাসেৰে ভৰপূৰ আৰু আনতকৈ কিবা এটা বেলেগ কৰাৰ তেওঁলোকৰ হেঁপাহ সদায় হৃদয়ত থাকে আৰু তাতে তেওঁলোকে সফলতা লাভ কৰিবৰ বাবে সক্ষম হয় জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে এওঁলোকে সদায় আনক সহায় কৰিবলৈ আগবাঢ়ি আহে আগবাঢ়ি থাকে নিজৰ সংগীক এই সকল ছোৱালীয়ে বহুত ভাল পায় আৰু যেতিয়া সংগীয়ে বিত্তীয় সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লয় তেতিয়া তেওঁলোকে তাত সহায় কৰে ভালদৰে লগতে কুম্ভ ৰাশিৰ ছোৱালীসকলক দেৱী লক্ষ্মীৰ ৰূপ বুলিও গণ্য কৰা হৈছে জ্যোতিষ শাস্ত্ৰত তেওঁলোক অতি বুদ্ধিমান হয় কুম্ভ ৰাশিৰ ছোৱালীসকলক অৰ্থাৎ যুৱতীসকলক বিয়া পাতিলে বিয়া কৰালে যিসকল স্বামীয়ে বিয়া কৰায় সেইসকল স্বামীৰ ভাগ্য অতি কম দিনৰ ভিতৰতে জিলিকি উঠে বুলি কোৱা হৈছে কেৱল প্ৰিয় দৰ্শক এই সকল ছোৱালী যিখন ঘৰলৈ বিয়া হৈ যায় সেইখন ঘৰৰ অকল স্বামীসকলৰে তেওঁলোকৰ ভাগ্য উদয় নহয় সকলো সদস্যৰ বাবেও তেওঁলোক অতি ভাগ্যৱান হৈ উঠে বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে এই ৰাশিৰ ছোৱালীসকল যিখন ঘৰলৈ বিয়া হৈ যাব সেইখন ঘৰ যদি আৰ্থিক সমস্যাত ভুগি থাকে তেন্তে সেইখন ঘৰ আৰ্থিকভাৱে অতি সোনকালে তেওঁলোক উন্নতি হ'বলৈ আৰম্ভ কৰে বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে তেওঁলোকৰ মাজত লক্ষ্মী দেৱীৰ কৃপা থাকে এইবাৰ প্ৰিয় দৰ্শক আমি জানো আহক শেষৰ ৫ নম্বৰ ৰাশিটোৰ বিষয়ে তাৰ আগতে প্ৰিয় দৰ্শক যদি আপুনি ইমানলৈকে এই ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো এইবাৰ আমি জানো আহক ৫ নম্বৰ ৰাশিটোৰ বিষয়ে ৫ নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক কন্যা ৰাশি প্ৰিয় দৰ্শক যিসকল যুৱতীৰ যিসকল ছোৱালীৰ
কন্যা ৰাশি হয় তেওঁলোকৰ স্বামী বহুত সজাগ আৰু ধনবান হয় যিয়ে নিজৰ পত্নীক বহুত মৰম কৰে কেতিয়াও পত্নীৰ পৰা আঁতৰি নাযায় বুলি জ্যোতিষাস্ত্ৰত কোৱা হৈছে এই ৰাশিৰ দুষ্ট ছোৱালী সকলেও তেওঁলোকে বহু ভাল স্বামী লাভ কৰিবৰ বাবে সক্ষম হয় বহু ধনী স্বামী লাভ কৰাৰ ক্ষেত্ৰত এই ৰাশিৰ ছোৱালীসকল সক্ষম হয় লগতে এই ৰাশিৰ ছোৱালীসকলক তেওঁলোকৰ স্বামীয়ে মহাৰাণীৰ দৰে ৰাখে বুলি জ্যোতিষাস্ত্ৰত কোৱা হৈছে সকলো ইচ্ছা আশা পূৰণ কৰে বুলি জ্যোতিষাস্ত্ৰত কোৱা হৈছে লগতে এই ৰাশিৰ ছোৱালীসকল বহু ৰোমান্টিক হোৱাৰ লগতে বহু আৱেগিক বুলিও কোৱা হৈছে তেওঁলোকে তেওঁলোকৰ সপোনবোৰ ভালদৰে জীয়াই ৰাখিব জানে সদায় সংগীক সমৰ্থন কৰে এনে ছোৱালীৰ মাজত এনে মহিলাৰ মাজত লুকাই থাকে ভিতৰত এগৰাকী ব্যৱসায়িক মহিলা যিয়ে টকা পইচাৰ বিশেষ যত্ন লয় তেওঁলোকৰ চিন্তা চৰ্চা অনন্য লগতে এই ৰাশিৰ যুৱতীসকল মহিলাসকল বহু পৰিশ্ৰমী আৰু বহু সৎ বুলি কোৱা হৈছে জ্যোতিষাস্ত্ৰত পৰিস্থিতি যিয়েই নহওক এই ৰাশিৰ যুৱতীসকলে মহিলাসকলে কেতিয়াও তেওঁলোকৰ ধৈৰ্য নেহেৰুৱায় লগতে এই ৰাশিৰ যুৱতীসকল মহিলাসকলৰ প্ৰকৃতিৰ বাবে সকলোৰে প্ৰিয় হৈ পৰে বিয়া হৈ যোৱাৰ পিছত স্বামীৰ কোনো দিনেই ধন টকা পইচাৰ অভাৱ অনাটন নহয় বুলি কোৱা হৈছে গতিকে প্ৰিয় দৰ্শক এই 5 ৰাশিয়ে আছিল যি 5 ৰাশি বিয়া কৰিলে আপুনি অৰ্থাৎ স্বামী ধনবান হোৱাটো নিশ্চিত যিখন ঘৰত এই 5 ৰাশিৰ ছোৱালী থাকে সেইখন ঘৰ ধনবান হোৱাটো নিশ্চিত জ্যোতিষাস্ত্ৰত কোৱা হৈছে ইয়াৰ বিষয়ে জ্যোতিষাস্ত্ৰত লগতে কোৱা হৈছে এই 5 ৰাশি ছোৱালীসকল এখন ঘৰত থাকিলে সেইখন ঘৰ উন্নতি হোৱাটো নিশ্চিত টকা পইচাৰ কেতিয়াও অভাৱ অনাটন নহয় সেইখন ঘৰৰ ওপৰত মা লক্ষ্মীৰ আশীৰ্বাদ থাকে গতিকে প্ৰিয় দৰ্শক আপোনাৰ ঘৰত বাৰু আছেনে এই 5 ৰাশিৰ ভিতৰত ছোৱালীসকল যদি আছে তেন্তে আপুনি নিশ্চয় ভাল ফল পাব নিশ্চয় আপোনাৰ টকা পইচাৰ অভাৱ কেতিয়াও হোৱা নাই আৰু অনাগত দিনতো আপুনি টকা পইচাৰ সমস্যাত ভুগিবলগীয়া নহয় আপুনি বহু ভাগ্যৱান বুলি জ্যোতিষাস্ত্ৰত কোৱা হৈছে লগতে যিসকল পুৰুষে এই 5 ৰাশিৰ ছোৱালীসকলক বিয়া কৰাইছে তেওঁলোক অতি ভাগ্যৱান বুলি জ্যোতিষাস্ত্ৰত কোৱা হৈছে গতিকে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰো ঘৰত যদি এই 5 ৰাশিৰ ছোৱালী আছে মহিলা আছে তেন্তে তেওঁলোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিলো নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম ধন্যবাদ